হেল্ল' এভৰিৱান আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ ফাইনেলি মেট্ৰিক পৰীক্ষাৰ আৰু এইচএছ ফাইনেল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ ডেট আহি গৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ লগত আফচুৱে মিটিং কৰাৰ পিছত এই নিউজটো দিছে যে অহা বহাগ বিহু বা ৰঙালী বিহুৰ আগতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু মে'ৰ প্ৰথম সপ্তাহতে এইচএছ ফাইনেল এক্সামৰ ফলাফল ঘোষণা কৰা হ'ব মানে উচ্চতৰ মাধ্যমিক যিটো ফলাফল এইচএছ ফাইনেল এক্সামিনেশ্যন সেইটোৰ ফলাফল মে' মাহৰ প্ৰথম সপ্তাহত আৰু মেট্ৰিকৰ ফলাফল ৰঙালী বিহু মানে বহাগ বিহুৰ আগতে ঘোষণা কৰা হ'ব বুলি আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা জনোৱা হৈছে বা আফচুৱে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ লগত কথা পাতিছে তোমালোকে ওপৰত চাব পাৰিছা যে এইবোৰ প্ৰতিদিন অসমীয়া প্ৰতিদিনতো এই নটিচটো বা এই পোষ্টাৰটো পাব্লিছ হৈছে যে আফচুৱে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ লগত মিটিং কৰিছে আৰু এই নিউজটো ওলাইছে যে ৰঙালী বিহুৰ আগতে মেট্ৰিকৰ ৰিজাল্ট আৰু এইচএছৰ ৰিজাল্ট মে' মাহৰ প্ৰথম সপ্তাহত দিব বুলি ফাইনেল কৰা হৈছে অতি সোনকালে ৰিজাল্ট দিয়া হ'ব আৰু ফাইনেলি মানে ডেট ফিক্স কৰা হৈছে এতিয়া টাইমতে ৰিজাল্টখিনি দি দিব এইখিনি আছিল ভিডিঅ'টো সকলোৰ লগত শ্বেয়াৰ কৰিবা ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা আৰু কোনে কিমান পাৰ্চেণ্টেজ মানে হোপ কৰিছা তাকো জনাবলৈ নাপাহৰিবা থেংক ইউ এভৰিৱান